this case we have a sum. So এই যদি কুৱেশ্যন আহে আমাৰ এডিআৰডি তো আমি কেনেকৈ সলভ কৰিম ইয়াৰ বিষয়ে আমি আলোচনা কৰিম তো এনেকুৱা যদি দিয়ে চাওক ইয়াতে 17 টাৰ্ম ওলাবলৈ যদি দিয়ে আমি কি কৰিম ইয়াত চিম্পলি এটা সূত্ৰ আছে শৰ্ট ট্ৰিক তো ইয়াতে আমি a প্লাছ n তাৰপিছত এটা হ'ব -1 আৰু d ইয়াতে মই কৈ দিওঁ চাওক a মানে হ'ল আপোনাৰ ফাৰ্স্ট লেটাৰ যেটো ফাৰ্স্ট যেটো আছে 5 a হ'ব 5 আৰু n বুলি কৈছে ইয়াতে nতম যে কিছুমান থাকে nতম ওলাবলৈ দিছে তো ইয়াতে আমাৰ দিয়া আছে 17তম তো ইয়াতে হ'ব 17 হ'ব n এক মানে তো আমি জানো এক d মানে হ'ল ডিফাৰেন্স ইয়াতে চাওক 5 ৰ পৰা 9 লৈকে কিমান ডিফাৰেন্স 4 ডিফাৰেন্স 4 পৰা 13 লৈকে ইমান 4 ডিফাৰেন্স তো ডিফাৰেন্স হ'ব d4 হ'ব তো আমি সূত্ৰমতে বহাই দিম চাওক a + n - 1 d so এই যদি বহাই দিও আমাৰ সূত্ৰমতে 5 plus n 17 minus 1 d কিমান হ'ব 4 তো আমি এটা সলভ কৰি গৈ থাকিব পাৰিম চাওক 5 প্লাস এটা যদি আমি পূৰণ কৰি দিও এতে এনেকুৱা হ'ব চাই লওক প্ৰথমতে আমি ব্ৰেকেটৰ কাম কৰি লম বদমাছ নিয়মৰ মতে ব্ৰেকেটৰ কামটো কৰি লম প্ৰথমতে ৰব ওকে তো আমি যদি ইয়াত কৰি দিম 16 হ'ব এইটো কি হৈছে এতে পূৰণ হৈ আছে ব্ৰেকেট মানে পূৰণ তো পূৰণ হলে এতে 5 আহিল 5 আৰু কিমান হ'ব 24 ৰ 4 হাতে 2 4 এগুণ 4 5 6 64 ওকে 64 হল 5 64 এ কিমান হ'ব এফালে 5 আনিলে 9 হ'ব তাৰ পিছত এফালে যদি আনো 69 ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 69 মানে nতম টাৰ্ম অফ এপি সিৰিজৰ হ'ব 69